মানুহক বিচাৰি আছো মেক্সাই বিচাৰি পোৱা নাই। এই বইনেৰ পুতাক মফিৰ ঘৰ বা ক'ত? এড্ৰেছ মতেতো এইখিনিতে ক'বাত হ'ব লাগে। এতে নহ'লেতো মই মৰলোই বেয়া। জংঘলেদি চিধা কৰি আহিলো, নাপায়। বৰ টানকে ভাগাৰো লাগছি। নাংমান বহি লওঁ, অলপ আৰাম কৰি লওঁ। এই ৰাস্তা দি মানুহ আহা যাহান পালে সুধব লাগব, ক'ত বা মফি বইনেৰ পুতাকৰ ঘৰ। কইনা চাবাহাত যাম, আজি টফিৰ কইনা চাবাহাত যাম। তাৰ কইনা চাই মল্লেগিও এটা চাম, আমি কইনা চাবা যাম। বা এৰো ডিজাইন কম নহয় দেই। গাত হলি একো নাই, চচমাযোৰ মাৰিব পাহৰা নাই। দাদা কথা এটা কওঁ, বেয়া নাপাব। মই মানে এটা ঘৰ বিচাৰি পোৱা নাই। ঘৰ ভাল ঘৰ না ভাঙা ঘৰ? ঘৰ আৰু বিচাৰিব লাগে নেকি? কিমান লাইনে লাইনে ঘৰ, গলিয়ে ঘৰ, এটাত সোমালিয়ে হ'ল। ঘৰ নালগে ৰবা। মই মানে সেই মফি হাজৰিকা নেকি, তাৰ ঘৰটোহে বিচাৰি পোৱা নাই। তই মেক্সাই ধেমালি কৰবি ৰাস্তা পাৱা নাই। এক জেগাত যাবা আহিছো এটা শুভ কামত, যাওঁতে দেৰি হৈ আছে। তই মেক্সাই ৰাস্তাত মাতি মোক উল্টাটোহে কৰি আছা। কি কয়? নাই মই ধেমালি কৰা নাই, সঁচাই কৈছো। বইনেৰ পুতাক, ঘৰৰ ওচৰত আহি যদি সুধি থাকা অমুকৰ ঘৰটো ক'ত, মেক্সাই কাৰ খং নুঠবো? এইটোৱে মফিৰ ঘৰ, কনা এতে বহি আছা, মফিৰ ঘৰতে আহি ৰখি আছা, আকৌ মোকে সুধা মফিৰ ঘৰ কোনটো? এইটোৱে মফিৰ ঘৰ, যা। দাদা আপোনাক বহুত ধন্যবাদ দেই, ঘৰটো দেখাই দিয়াৰ কাৰণে। মই সঁচাই চিনি নাপাওঁ, মই নতুনকে আহিছো। কিবা এটা দৰকাৰ আছে তাৰ লগত। তাক পাই এতিয়া পাওঁ না নাপাওঁ। যাব পিছে, বেয়া নাপাব। ক'ত কইনা চাবা যায় নে বোৱাৰীয়ে চাবা যায়, যাওক। দাদা ঘৰত আছে নে? টপি এইকেইটা মানুহক কেলি সেই বেটাৰী গাড়ীখন লৈ গেলিতো হলই। এই দুখন ইমান দামী গাড়ী কিয় ৰিজাৰ্ভ কৰিব লাগে? তাকেতো মেক্সাই, তাৰে হয় কাজিয়া চলি আছে। মই ক'লো মই আপি এতিয়া নাচাওঁ, বিয়া এতিয়া নকৰোঁ, মোৰ হাতত টকা পইচা নাই। মানে বিয়া কৰিবই লাগব। ঠিক আছে, বিয়া কৰিবই লাগব বাৰু, মই যাই চাই আহোঁ আপিটো। নাই, লগত মানুহ লৈ যাই চাই আহিবি। তই একলাই গেলি নাজিবও পাৰা, তই আহি পচন্দ নোহোৱা বুলিও ক'ব পাৰা। সেই মাই গোটাই যত লগাইছি, এতিয়া বোলে গাড়ী দুখন ৰিজাৰ্ভ কৰি দিছো, মানুহ লৈ যা আপিটো চাই আহ। টপি আকৌ নহয় দেই, আমিও যাওঁ, এসাঁজ ভালকে খাই আহোঁ। আজি আপি চাওঁ যোৱা কথা, একে মাছে মাংস ডগচি দিব, মাৰি দিম আৰু। হ'ব দে, একো নহয় যাওঁ। গামোৰ কাইদেউ, আপোনাৰতো আৰু কি, বেলেগৰ তাত খাব পালেহে ভাল পায়। এবাৰ চিন্তা কৰকচোন, সেই ছোৱালীটোৰ ঘৰত আমি কেইজন মানুহ যাম, কিমান টকা সিহঁতৰ খৰচ আজি। কিবা কাৰণত যদি টপি ছোৱালীটো পচন্দ নকৰে, বিয়াখন নহয়, মিছা মানুহজনক হাৰেছমেণ্ট দিয়া হ'ল নাই, টকাকেইটা খৰচ কৰা হ'ল নাই? থোৱাহে ছোৱালী জন্ম দিলি মেক্সাই, খুৱাবাই লাগব। এইটো আমি যাই আছো, আমাৰ পিছত বাৰু কেই গ্ৰুপ আহে, কি হয়, কেতিয়াবা বিয়াখন হয়। আৰে কপালত লেখা থাকিলি নে হ'ব, নহ'লে কৰবাই হ'ব। চাবা যাম, খাই আহিম। টপি, মই কিন্তু এটা কথা কওঁ দেই, মই যাম হয় ঠিক, মইতো যাব খোজা নাছিলো, তোৰ আপত্তি, মায়েৰ আপত্তি, বাৰু মই যাম, কথা নাই। কিন্তু এটা কথা, তোৰ যদি ছোৱালী পচন্দ নহয় মোক আগে কবি, মই খানা নাখাওঁ তাতে। ছোৱালী পচন্দ হয় নহয় এইটো পিছত হ'ব দেচোন, আগে ছোৱালীটোকে চাওঁ। আমাৰ মায়ের হুকুচ কুচে মাৰো, মই ছোৱালী চাবা যাবা লাগে। আচ্ছা বাৰু, ছোৱালীয়ে চাবা যাম, এইটো চাই আহি আকৌ বেলেগ জেগাত যাম। মায়ে গাড়ী ৰিজাৰ্ভ কৰি দি থাকিব, মই ঘূৰি থাকিম। হ'ব যা, ছোৱালী কেছত জেলত যাবা নালাগে, বিয়াখন কৰিলে জেল চেল দেখা নাপা। বৰ কথাই শুনা মোৱাটো, একবাৰ পুলিচ থানাৰ পৰা উলিয়াই আনলো, এতিয়া যদি তোক বিয়াখন পাতি নেদাও, আৰু এইবাৰ কি জানি সুপ্ৰিম কোৰ্টতে যাই পৰবি। দে হ'ব দে, হাল্লা কৰবা নালাগে, মই ছোৱালী চাম দে, চিন্তা কৰবা নালাগে। পচন্দ হলে বিয়াও কৰাম দে, আৰু খালি নাথখো, এটা গলত মাদলি আলে লওঁ, তাৰপিছত যত পট কৰি ঘূৰি ফুৰিম দে। হ'ব, তই যা, বলক ৰাইজ। তোক বিয়া পাতি নিদি তই চিধাই নহয়। টপি, মই চিক্ৰেটডাল নুমাও পিছে, গাড়ী কোনি চলাব? তইতো চলাবি দে, ষ্টেট দি, মই বহিম দে। জুলমুট খাবাই, অলপ চাইড দি, মই গাড়ীখন ষ্টেট দিওঁ। এখনৰ ড্ৰাইভাৰ মই হে। বৰ্ধমান তইহে চলাবি দে, অকমান লাহে লাহে যাবা দেই, মই বুঢ়া মানুহটো, ক'ৰবাত চিটিকি যদি খিৰিকিৰ ফাঁকেদি ওলাই থাকিব লগা হয়, হৈছে আৰু। মেক্সাই গৰমডালত দিছি আৰু আজি, এটা টকাৰ ফাকে দিছি, ক'তো উলিবই নৰা। দে দি থাক, আমাৰনো কি, আমি ঘূৰিয়ে ফুৰিম, এটা পেপচিৰ বটল হাতত ল'ম, পুৰা মাৰি থাকিম। এইটোৰ কাৰণে মই এৰিব লগা হ'ল। চলতে নাখালে কক যাওঁ
মই মৰিবে যাম, তোৰ কিবা প্ৰব্লেম? কিয়নো মৰাও আই? মই তাতে মৰিব লাগে নেকি আই? তইতো মোক জীৱনটো শেষ কৰিলি, তই থকা আৰু মৰিবে লাগা, তইতো মোক চেছ কৰি দিলি। মই শেষ কৰা নাই, মই তোক বাচামহে এতিয়া। মই তোক যিটো কথা কম, তই যদি শুনা, তই একদম এইবাৰ টফিৰ লগত বিয়াই হৈ যাব পাৰিবি আই। কিনো কথা সোনকালে কচোন শুনো। মই মহাজনৰ মুখতহে শুনছো, টফি এটা বোলে আপি চাবা ঘূৰি আছে। আজি বোলে ক'ৰবাত বেছি আপি চাবা, মহাজনো বেছি। তই এক কাম কৰ, তই যদি বিয়া হ, তই তাৰ টফিৰ ঘৰত যাই উঠে যা। তাৰ পিছত যি হয় আমি আছো, ৰাইজে ধৰিম নহয়। নালগে তই একবাৰ যেনকে ফাঁচাইছে এইবাৰো মোক ফাঁচাব বুদ্ধি হৈছে। সি যদি নাৰাখে মোক যদি ওলাই যায়, মোক পিছত কোনে বিয়া কৰিব? তই মোক বদনাম কৰিব ধান্দা কৰি আছা। ভাল কথা ক'লে তই মানে নুবুজাই, তই খালি বদনাম কৰে ঘূৰি ফুৰো। তই বদনাম কৰিছো কাৰণে তোক বাচাব ঘূৰি আছো মই এতিয়া। তই যদি মোৰ কথা শুনা, তই তাৰ ঘৰত উঠে যা। তাৰপিছত আমি ধৰিম নহয়, সি কেন ৰাখিব, ৰাখে লগাব। ভাল পাইছিল নহয় তোকে সময়ত? পাইছিল দেচোন, এসময়ত নহয় 2 বছৰ মানে পাইছিল। 2 বছৰৰ ভাল পাওঁ তই মেক চাই এনেই খেদি দিবি? তই টপিক পাপা পাগলা হৈ আছা, তই টপিক ঘৰত উঠি কি হ'ব? আমি ধৰিম, ৰাইজে আলোচনা কৰিম নহয়। তই মুঠতে তাৰ ঘৰৰ পৰা নলবিয়ে, কবি মই এক জীৱনে প্ৰাণে একদম ভাল পাওঁ, গতিকে মই মল্লিয়াৰ লগত মৰিম, থাকিলে ইয়াৰ লগতে থাকিম। তই মুঠতে তাৰ ঘৰৰ পৰা নাহিবি। মোৰ দেখোন মস্ত ভয় লাগি আছে। মই নৰো নেকি? আৰু কিবা কালো যদি নাহে, মই একদম বদনাম। আমি এনে দুখীয়া মানুহ, পিছত কতো বিয়া দিবাও নোৱাৰিব মোক। মই ঘৰতে বুঢ়ী হ'ব লাগিব। কিয় নাখিব এই? ৰাইজে ধৰি ৰাখিলে হ'ব না। মই পিছে ৰাইজত আগে থাকব নহয়, মই ৰাইজক পিন মাৰি লৈ যাম না। তই টেনচনে ল'ব নালাগে, তই উঠে যা। আৰু যি কৰা সোনকালে কৰ, আপি চাবা বেছি পচন্দ হ'লি পাছত বিয়া তোক নকৰে, বেলেগকহে কৰি লৈ আহিব। সান্দৰ ঘৰত এতিয়া কোনোবা আছে নে কি? কিয় ৰাখিব? আছে, মায়াক আছে। তই যাই একে চিধা মায়াকৰ ভৰিতহে ধৰবি, কবি মই আহিলো আৰু নাযাওঁ। তই এতিয়া যি কৰা সোনকালে কৰবি, টেনচন ল'ব নালাগে, মই আছো। মই খবৰটো শুনাৰ লগে লগে মই হাজিৰ হ'মে যা। এই কথাটো বেয়া কোৱা নাই, কিন্তু একচুৱেলি বেয়াও হয়। কিবা কাৰণে যদি নাখায়, মই চেছ। মই ঘৰতো উঠিব লাগিব, মই একেবাৰে পাহাৰীয়া জংঘলে হৈ যাব লাগিব। একচুৱেলি টপিকটো মোৰ পাবা লাগে, চাউৰ চুক্তি কৰিব পৰা যায়। ইমান টাইম ৰখলি ৰাইভেৰে হৰে নে? ঘৰত মানুহে নাইচোন। কি নামান চাং বনাই থৈছি, নহ'লে অলপ বাগাৰে দিব পাৰলো হয়। বৰ ভাগৰ লাগছি। চাই ইয়াকো এতেই বহি আছে, এইবাৰ মোৰ ঘৰ পালা দেখান। দাদা শুনকচোন। নাই মোৰ টাইম নাই, মই যাব লাগে সোনকালে। কৈছি এইবাৰ মোক নিহেৰ বুকি জানি, এইবাৰ বেলেগ ঠাণ্ডা লৈছি। মেক চাই বিচৰি মোৰ ঘৰ ওলাইছি। মোক এইবাৰ কিডনেপ কৰাটো খাটাঙি। দাদা, মপিৰ ঘৰটো পাইছো, সিচোন ঘৰত নাই দেখান। আপুনি জানে নেকি কিবা? মই কি জানো, সি ঘৰত থাকে না নাথাকে। মইতো এগিলা একো নাজনো। মপিক সুধি যা, মোক কিয় সুধি আছা? মাৰাক চকলাই, এটা মানুহ কেলি ইমান টাইম ৰখি থাকিব পাৰি নে? কিবা এটা দৰকাৰত আহিলো, তাক পাৱা নাই। পাবা দি তাক উঠে লৈ যাম মেক চাই। ই মোক চিনি পাৱা নাই, কান্ধত দাঙি লৈ যাম তাক। ই ঘৰ এৰি ক'বাত ঘূৰি ফুৰে। মোৰ মায়ে কৈছে যা, মোৰ ভাবাটো খাটাং, ই মোক নিভাই আছে। চান্স 3 দিনমান ঘৰত নাহাকে থাকিব লাগব, ক'বাত পলাব লাগব, নহ'লে লৈ যাব মোক। দাদা শুনক, এফালে আহক। মপিক চিনি নাপাওঁ, তই মপিক বিচাৰি লবি যা, মই নাযাওঁ। আহো কি আজি, ইয়াক মই দাঙি লৈহে যাম। ইয়াক 2 চৰ লগাম, তাৰপিছত ঘূৰিম ঘৰত কেনাতকে। কি দৰকাৰত এটা আহিছো, কিবা এটা লগ পালে দৰকাৰটো কাম কৰি থৈ যাব পাৰো। নাই, ইয়াৰ ঘৰত থাকিবৰ খবৰ নাই। আচোন মেক চাই, আগে 2 চৰ লগাম, তাৰপিছত ঘূৰিম ঘৰত কেনাত খা।